ওম শান্তি। ঈশ্বৰ প্ৰাপ্তিৰ বাবে ভক্তি মাৰ্গত তপ জপ যাগ যজ্ঞ পূজা পাতল দান পুণ্য নিৰ্জল ব্ৰত মন্দিৰ দৰ্শন তীৰ্থযাত্ৰা আদি বহুত শাৰীৰিক পুৰুষাৰ্থৰ বিধান দাপৰৰ পৰাই নিৰ্ধাৰিত কৰি দিছে। জ্ঞান মাৰ্গত পৰমাত্মাই ঈশ্বৰ প্ৰাপ্তিৰ প্ৰকৃত মাৰ্গদৰ্শন কৰাই এই সকলোবোৰৰ পৰা আমাক মুক্ত কৰাইছে। আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালীক কওঁ বা আমাৰ মা দেউতাই যেনেকৈ আমাক কৈছিল যে এতিয়া তোমালোকৰ কিতাপ পত্ৰ টিউশ্যন সকলো গোটাই দিছোঁ, তোমালোকে কেৱল পঢ়া, খুব ভালকৈ পঢ়া, ক্লাছত ফাৰ্ষ্ট ছেকেণ্ড হ'ব লাগিব, চিম্পল পাছ হ'লে নহ'ব। ঠিক সেইদৰেই পৰমাত্মাই আমাক কয়, বাচ্চে মই তোমালোকক ভক্তি মাৰ্গৰ সকলো শাৰীৰিক কষ্টৰ পৰা মুক্ত কৰি দিছোঁ। তোমালোকে কেৱল বাবাৰ মহাবাক্য মুৰলী পঢ়া শুনা কৰা আৰু মনমনা ভৱ হৈ থাকা। কেৱল মনত পৰমাত্মাক ধাৰণ কৰা, স্মৰণ কৰা। দেহ আৰু দেহৰ সকলো সম্বন্ধ সম্পৰ্ক, দেহৰ পদাৰ্থ, দেহৰ ধৰ্ম সকলো পাহৰি নিজক আত্মা বুলি বুজা আৰু পৰমাত্মাক স্মৰণ কৰা। তোমালোকে ভালদৰে পঢ়া শুনা কৰা যাতে পাছ উইথ অনাৰ্ছ লৈ পাছ কৰিব পাৰা, যাতে উচ্চ পদ পাব পাৰা। চিম্পল পাছ হ'লে দাস দাসী চাণ্ডালৰহে পদ পাবাগৈ, যিটো বাবাই আমাৰ পৰা বিচৰা নাই, আশা কৰা নাই। বাবাই কোৱাৰ দৰে অনাৰ্ছ লৈ ভালকৈ পাছ কৰিবলৈ হ'লে বাবাৰ অন্যান্য শ্ৰীমতৰ লগতে এটা বিশেষ শ্ৰীমত পালন কৰিব লাগিব, আৰু সেইটো হৈছে অমৃত বেলা। সেয়েহে জ্ঞান মাৰ্গত বাবাই দিয়া এই বিশেষ শ্ৰীমতটো অমৃত বেলাৰ প্ৰতি আমি প্ৰত্যেকজন ঈশ্বৰীয় সন্তানে সজাগ হ'ব লাগে আৰু অমৃত বেলাৰ পুৰুষাৰ্থ কৰিব লাগে। অমৃত বেলা, অমৃত পান কৰি অমৰত্ব লাভ কৰাৰ বেলা। এই সময়টোত স্বয়ং ভগৱানে সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ নামি আহে। সেইবাবে আমি সকলো ঈশ্বৰীয় সন্তানে এই সময়টোক গুৰুত্ব সহকাৰে লৈ ফ্ৰেছ হৈ, এলাৰ্ট হৈ বাবাৰ লগত মিলন পালন কৰিব লাগে। কিছুমান ভাই বহেনে কয় যে অমৃত বেলা উঠোতে উঠোঁ, কিন্তু বাবাৰ লগত যোগ লগাব লওঁতেই ইমান টোপনি ধৰে যে আকৌ শুই যাবলগীয়া হয়। টোপনি নাহিবলৈ মনত উমং উৎসাহ, সময়ৰ মহত্ব আৰু ইয়াৰ পৰা পাব পৰা লাভৰ কথা ভাবিব লাগে। আমি এইটো মনত দৃঢ়ভাৱে ভাবিব লাগে যে এইটো সময়ত আমাৰ কোনো মনুষ্যৰ লগত নহয়, স্বয়ং ভগৱানৰ লগত এপইণ্টমেণ্ট আছে। এইটো কথা আমি অন্তৰেৰে অনুভৱেৰে ভাবিব লাগে। টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে বিচনাত এক মুহূৰ্তও বহি নাথাকি তৎক্ষণাত নামি আহিব লাগে, কাৰণ শুই থকা বিচনাখনত টোপনিৰ ভাইব্ৰেশ্যন থাকে। সেয়েহে অলপ ৰৈ দিলেই ৰৈ যাব লাগিব। এই সময়টোত আমি লাভেই লাভ উঠাব পাৰোঁ। এইটো সময়ত পৰমাত্মা একেবাৰে ভোলা বাবা হৈ থাকে আৰু বাবাৰ ভাণ্ডাৰী খোলা থাকে, চাবি লগোৱা নাথাকে। সেয়ে যিমান ইচ্ছা ভাণ্ডাৰীৰ পৰা খাজানা ল'ব পাৰে, কোনো পাবন্ধি নাই। আমি কৰা ভুলৰ ক্ষমাও এই সময়ত খুজিলে সহজে পাব পৰা যায়। আমি যদি আমাৰ মনত থকা
অৱগুণ আঁতৰাব খোজোঁ বা নিজক পৰিৱৰ্তন কৰিব খোজোঁ, বাবাৰ ওচৰত এই সময়ত তাৰ সংকল্প ৰাখিলে সেই সংকল্প সহজেই সিদ্ধ হয়। এই সময়ত বাবাক কিবা খুজিলেও খুজিব পাৰোঁ, কাৰণ এই সময়ত বাবা ভোলানাথ হৈ থাকে। বাকী সময়ত হিচাপ নিকাচ আহি যায়। বাবাই কয় নহয়, মই কাকো কৃপা দয়া কৰিব নোৱাৰোঁ, কিন্তু এইটো সময়ত শুদ্ধ অন্তৰেৰে একান্ত মনেৰে ভাবিলে মনোকামনা পূৰ্ণ হয়। অমৃত বেলা যদি আমি ভালদৰে পালন কৰোঁ, আমি বহুত শক্তিশালী আত্মা হ'ব পাৰোঁ। আৰু ইয়াৰ বিপৰীতে যদি আমি অমৃত বেলা শুই থাকোঁ, নুঠো, আত্মাৰ শক্তি আমি হেৰুৱাই পেলাম। সেইবাবে যদি আমি পৰমাত্ম শক্তি লৈ আমাৰ এই আধ্যাত্মিক যাত্ৰাত আগুৱাই যাব খোজোঁ, তেন্তে অমৃত বেলাটো নিশ্চয় পালন কৰিব লাগে। ভাই বেহেনে, বিশেষকৈ নতুনকৈ অহা আত্মাসকলে অমৃত বেলাৰ বিষয়ে যদি সঠিককৈ নাজানে, তেন্তে এই অমূল্য সময়খিনি সাধাৰণ সময়ৰ নিচিনাকৈয়ে পাৰ কৰি দিব পাৰে। সেইবাবে অমৃত বেলাটো আমি কেনেকৈ সদ্ব্যৱহাৰ কৰিব পাৰোঁ, কেনেকৈ ইয়াক সফল কৰিব পাৰোঁ, তাৰ এটা প্ৰণালীবদ্ধ পদ্ধতি বা অমৃত বেলাৰ কাৰ্যসূচী বুলিও ক'ব পাৰে, ইয়াত এইদৰে দিয়া হৈছে। অমৃত বেলাৰ আৰম্ভণিটো 2:30 বজাৰ পৰাই আৰম্ভ হয় বুলি কয়, কিন্তু কোনোবাই ইচ্ছা কৰিলে 2টাতো উঠিব পাৰে, তাত কোনো মানা নাই। 2:30 বজাৰ পাছত যোনে যিমান সোনকালে উঠিব পাৰে উঠিব লাগে, কিন্তু চাব যাতে উঠাৰ সময়টো 4:30টাতকৈ অলপো পলম নহয়। যিসকল আত্মাই গোটেই দিনটো কামত ব্যস্ত থাকিবলগীয়া হয়, ৰাতি সোনকালে শোৱাও নহয়, যিসকলৰ স্বাস্থ্য ভাল নহয়, অসুস্থ, তেওঁলোকেও উঠাৰ সময়টো 4:30টাতে ৰাখিব লাগে। কিন্তু অমৃত বেলা পালন কৰাৰ পাছত আধা ঘণ্টা, 45 মিনিট, 1 ঘণ্টা ৰেষ্ট ল'ব পাৰে। ৰাতিপুৱা সাৰ পায়েই মুখলৈ এটা সুন্দৰ হাঁহি আনিব লাগে। প্ৰথমে প্ৰথমে এই হাঁহিটো কৃত্ৰিম যেন হ'ব, হ'লেও পাছলৈ স্বাভাৱিক হৈ যাব। জ্যোতিবিন্দু পৰমাত্মাক মনত ইমাৰ্জ কৰি হাঁহি ভৰা মুখখনেৰে বাবাক ক'ব লাগে, গুড মৰ্ণিং মাই চুইট বাবা। আনন্দৰে ক'ব লাগে, অনুভৱেৰে ক'ব লাগে বাবে নহয়, আৰু বাবাৰ লগত কানেক্ট হৈ ল'ব লাগে। সাৰ পোৱাৰ কিছু সময়লৈকে আমাৰ ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে। আমি যি বিচাৰোঁ এই ছাবকনচিয়াছ মাইণ্ডটোৰ দ্বাৰা এই সময়ছোৱাত কৰাব পাৰোঁ। সেইবাবে এই সময়খিনিত আমি যিমান পাৰোঁ পজিটিভ সংকল্প মনক দিব লাগে। বিচনাৰ পৰা উঠি দাঁত ব্ৰাছ কৰিবলৈ যাওঁতে যাতে সেইখন সময়ো এনেই নাযায়, আমি মনত এনেকুৱা ধৰণৰ পজিটিভ সংকল্পবোৰ ল'ব লাগে, যেনে মই মাষ্টাৰ সৰ্বশক্তিমান আত্মা হওঁ, মই বহুত ভাগ্যৱান হওঁ, আৰোগ্যৱান হওঁ, মই বহুত সুখী ধনৱান আত্মা হওঁ, মই বিঘ্ন বিনাশক আত্মা হওঁ, ইত্যাদি ইত্যাদি। আমি সেই সময়ত যেনেকুৱা সংকল্প ল'ম, ছাবকনচিয়াছ মাইণ্ডে ইনফৰমেশ্যনটো পাই সেইমতে কাৰ্য কৰিবলৈ লাগি যাব। এই সময়ছোৱাত যাতে কেতিয়াও নিগেটিভ সংকল্প মনলৈ নাহে, তাৰ প্ৰতি সাৱধান হ'ব লাগে। প্ৰথমে আমি মই এক জ্যোতিবিন্দু আত্মা বুলি নিজৰ আত্মিক ৰূপটো ভিজুৱেলাইজ কৰি আত্মিক স্থিতিত স্থিত হৈ পৰমধামলৈ যাব লাগে। লগে লগে মনত পৰমধামৰ দৃশ্যটো ভিজুৱেলাইজ কৰি ল'ব লাগে।
হেঙুলীয়া ৰঙা ৰঙৰ অতি উজ্জ্বল পোহৰেই পোহৰ। ইয়াত অনেক জ্যোতিবিন্দু আত্মা আৰু পৰম জ্যোতি পৰমাত্মা আছে। এইখন আত্মা পৰমাত্মাৰ দেশ। মই আত্মা গৈ পৰমাত্মাৰ সন্মুখত বহিছোঁ। পৰমাত্মা শিৱ বাবাৰ পৰা ওলোৱা শক্তিৰ কিৰণ মোৰ ওপৰত পৰি মোৰ ভিতৰলৈ সোমাই গৈছে। মই অনুভৱ কৰিছোঁ পৰমাত্মাৰ পৰা শক্তিৰ কিৰণবোৰ আহি আছে আৰু সেই শক্তিৰ কিৰণেৰে মই শক্তিশালী হৈ গৈ আছোঁ। এইটো অনুভৱত আনিব পাৰিব লাগিব। ইয়াৰ পাছত মই মাষ্টাৰ সৰ্বশক্তিমান আত্মা হওঁ। এই সংকল্পটো 7 বাৰ, 21 বাৰ বা 108 বাৰ যোনে যিমান মন যায় ল'ব পাৰে। পৰমধামত অতি কমেও 3 মিনিট থাকিব লাগে। দ্বিতীয়তে, মই জ্যোতিবিন্দু আত্মা পৰমধামৰ পৰা সাকাৰ পৃথিৱীখনলৈ আহি মোৰ সাকাৰ শৰীৰটোৰ 2 ভ্ৰুকুটিৰ মধ্যবিন্দুত থকা আত্মাৰ স্থানত স্থিত হৈছোঁ আৰু ফৰিষ্টাৰ ৰূপত থকা বাপ-দাদাক মানে ফৰিষ্টাৰ ৰূপত থকা ব্ৰহ্মা বাবাৰ কপালত পৰমাত্মা শিৱ বাবাক আহ্বান কৰিছোঁ। বাপ-দাদাক মই মোৰ সন্মুখত অনুভৱ কৰিছোঁ। দৃশ্যটো ভিজুৱেলাইজ কৰিব লাগে। বাপ-দাদাই বৰদানী হাতখন মোৰ মূৰৰ ওপৰত থৈ বৰদান দিছে। ইয়াত আমি 5টা সংকল্প ল'ব লাগে আৰু প্ৰতিটো সংকল্প মনৰ ভিতৰতে 3 বাৰকৈ ল'ব লাগে। প্ৰথম সংকল্পটো বাবাই কৈছে, মিঠে বচ্চে সদা সুখী ভৱ, মহান যোগী ভৱ, পুণ্য আত্মা ভৱ, নিৰ্ভয় আত্মা ভৱ। বাকীকেইটা সংকল্প মই লৈছোঁ। বাবাক কৈছোঁ, সৰ্বশক্তিমান বাবা, আপুনি মোক সুখ, শান্তি, আনন্দ সকলো দিছে। আপুনি মোক কিহৰ পৰা কি কৰি দিলে। আপোনাক বহুত বহুত ধন্যবাদ বাবা। 3 নম্বৰ সংকল্পটো, মোৰ নিচিনা ভাগ্যৱান আত্মা আৰু কোনো নাই। 4 নম্বৰ সংকল্পটো, মই বৰ সুখী আত্মা, মই বৰ ধনৱান আত্মা। 5 নম্বৰটো, বাবা আপুনি মোক বিঘ্ন বিনাশক বৰদান দিছে, মই নিৰ্বিঘ্ন আত্মা হওঁ। সফলতা মোৰ জন্মস্বত্ব অধিকাৰ। এই সংকল্পকেইটা অন্তৰেৰে ল'ব লাগে আৰু ইয়াত 2 মিনিট সময় ল'ব লাগে। তৃতীয়ত, মই মোৰ 5 স্বৰূপলৈ যাম। মোৰ প্ৰথম অনাদি আত্মা ৰূপত মই আকৌ পৰমধামত বহি আছোঁ আৰু মই অনুভৱ কৰিছোঁ মোৰ শুদ্ধ সত্য দিব্য অনাদি স্বৰূপটো। মই মোৰ মূল সতোগুণী আত্মিক স্থিতিত স্থিত হৈছোঁ আৰু মই আত্মাৰ পৰা 7টা গুণৰ 7টা ৰঙৰ কিৰণ ওলাই চাৰিওফালে প্ৰসাৰিত হৈ গৈছে। মই আত্মাৰ পৰা প্ৰতিটো গুণৰ কিৰণ ওলাই পৰমধামত চাৰিওফালে বিয়পি পৰা দৃশ্য ভিজুৱেলাইজ কৰিছোঁ। জ্ঞান, পবিত্ৰতা, সুখ, শান্তি, প্ৰেম, আনন্দ আৰু শক্তিৰ গুণক প্ৰত্যেককে বেলেগে বেলেগে মই অনুভৱ কৰিছোঁ। ইয়াৰ পাছত মই আকৌ সাকাৰলৈ আহি সত্যযুগলৈ গৈ মই মোৰ আদি স্বৰূপ দেৱতা ৰূপলৈ গৈছোঁ। এইখিনিতে সত্যযুগক ভিজুৱেলাইজ কৰিব লাগে। সোণ, হীৰা, মণি, মুকুতাৰে জিলিকি থকা ডাঙৰ ডাঙৰ ৰাজমহলবোৰ। মহলবোৰৰ সন্মুখত একোখন পুষ্পক ৰথ আকাশীযান ৰৈ আছে। সত্যযুগ দেখিবলৈ অতি ধুনীয়া। গছ লতা ফুলেৰে সজ্জিত ধুনীয়া ধুনীয়া ফুলৰ বাগিচাবোৰত দেৱ দেৱীসকলে বিচৰণ কৰি আছে।
বাগিচাত থকা জোলনাবোৰত ৰাজকুমাৰ ৰাজকুমাৰীসকলে জোলনা খেলি আছে। কিছুমানে আনন্দতে নৃত্য কৰিছে। ডাঙৰ ডাঙৰ উদ্যানবোৰত ধুনীয়া ধুনীয়া সৰোবৰবোৰ আছে। সৰোবৰবোৰত নানা ৰঙৰ পানীৰ ফোৱাৰাই সৰোবৰবোৰ অধিক ধুনীয়া কৰি তুলিছে। সৰোবৰবোৰৰ কাষত দেৱ দেৱীসকলে বিচৰণ কৰি আনন্দ উপভোগ কৰিছে। ধুনীয়া ধুনীয়া দেৱ শিশুসকলক সৰোবৰবোৰত স্নান কৰাইছে। চাৰিওফালে আনন্দই আনন্দ। ডাঙৰ সুসজ্জিত ৰাজসভাত মুখত মিচিকীয়া হাঁহিৰে লক্ষ্মী নাৰায়ণে ৰাজসিংহাসনত বহি আছে। মই নিজকে ৰাজসভাত এজন পূজনীয় দেৱতাৰ ৰূপত দেখা পাইছোঁ। অনেক ৰজাঘৰীয়া দেৱতাক এই ৰাজসভাত দেখিছোঁ। সকলোৰে মনত অপাৰ আনন্দ আৰু শান্তি। চাৰিওফালে কেৱল সুখ শান্তি আৰু আনন্দ। দুখৰ নাম নিচান নাই। সকলোৰে প্ৰতি সকলোৰে প্ৰেম আৰু সন্মান। এই সকলোবোৰ সংকল্প ভিজুৱেলাইজ কৰিব লাগে। ইয়াৰ পাছত দাপৰত পূজ্যৰূপলৈ গৈছোঁ। চৈতন্য দেৱ দেৱীসকলৰ জড়চিত্ৰ আৰু মূৰ্তিৰ ডাঙৰ ডাঙৰ মন্দিৰবোৰত আমাৰ গায়ন নমন পূজন হৈছে। ডাঙৰ ডাঙৰ আলিচান মন্দিৰবোৰত আমাৰ পূজা হৈছে। দেৱ দেৱীৰ মূৰ্তি দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ মন্দিৰৰ সন্মুখত লানি লাগিছে। কিছুমান ভক্তই দেৱ দেৱীৰ মূৰ্তিৰ আগত কীৰ্তন কৰিছে। কিছুমানে শংখ দবা ঘণ্টা বজাইছে। কিছুমানে চাকি ধূপ নৈবেদ্যৰে আৰতি কৰিছে। বিভিন্ন ভক্তই বিভিন্ন ধৰণেৰে ভক্তি কৰিছে। কিছুমান ভক্তই দেৱ দেৱীৰ নাম লৈ মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিছে। ভক্তসকলৰ মাজত কিছুমান ভক্ত বহুত দুখ অশান্তিত আহিছে। কাতৰ হৈ তেওঁলোকে দেৱ দেৱীৰ মূৰ্তিৰ আগত কাকুতি মিনতি কৰি প্ৰাৰ্থনা কৰিছে। পৰমাত্মাই সন্ধ্যা সময়ত এই মন্দিৰবোৰত পৰিভ্ৰমণ কৰি ভক্তসকলৰ শুদ্ধ সত্য মনোকামনাবোৰ আমাক দেৱ দেৱীসকলক নিমিত্ত কৰি আমাৰ দ্বাৰা পূৰ্ণ কৰিছে। ইয়াৰ পাছত মই মোৰ ব্ৰাহ্মণ স্বৰূপটোলৈ সংগম যুগলৈ আহিছোঁ। এইটো ৰূপত মই পৰমাত্মাৰ ব্ৰাহ্মণ সন্তান হৈ বাবাৰ মহাবাক্য মুৰলী শুনিছোঁ শুনাইছোঁ। বাবাই শিকোৱা ৰাজযোগ কৰিছোঁ কৰাইছোঁ। ঈশ্বৰীয় সেৱা কৰিছোঁ। পবিত্ৰ হ'বলৈ পুৰুষাৰ্থ কৰিছোঁ। অজ্ঞানী আত্মাক বাবাৰ জ্ঞান শুনাই প্ৰকৃত মাৰ্গদৰ্শন কৰাইছোঁ। ইয়াৰ পাছত মই পুৰুষাৰ্থ কৰি নষ্টমহা স্মৃতিলব্ধা আৰু সাক্ষী দৃষ্টা হৈ ফৰিষ্টা স্বৰূপটোলৈ গৈছোঁ। ফৰিষ্টা ৰূপত পুৰণি পৃথিৱীখনলৈ মোৰ কোনো মোহ নাই। কাৰো লগত মোৰ কোনো ৰিষ্টা নাই। মই সম্পূৰ্ণ পবিত্ৰ হৈ গৈছোঁ আৰু সকলোৰে মংগল কামনা কৰি সকলোকে সুখ শান্তি পবিত্ৰতাৰ ভাইব্ৰেশ্যন দিছোঁ। এই 5 স্বৰূপত মুঠ 6-7 মিনিটমান থাকিব লাগে। চতুৰ্থত মই মোৰ চিকমিকাই থকা পোহৰৰ ফৰিষ্টাৰ ৰূপটোত সূক্ষ্ম বৰ্তনলৈ গৈছোঁ। সূক্ষ্ম বৰ্তনখন এবাৰ ভিজুৱেলাইজ কৰিব লাগে। হাজাৰটা জোনাকৰ পোহৰ লগ লাগিলে যি পোহৰ হ'ব, সেই উজ্জ্বল শীতল বগা পোহৰ সূক্ষ্ম বৰ্তনৰ পোহৰ। সূক্ষ্ম বৰ্তনত গৈ দেখা পাইছোঁ বাপ দাদাক। ফৰিষ্টা ব্ৰহ্মা বাবাৰ কপালত পৰম জ্যোতি শিৱ বাবা। বাপ দাদা এপাহ বগা পদুম ফুলত বহি আছে। মোক দেখি এটি সুন্দৰ মিচিকীয়া হাঁহি মাৰি মোক মাতিলে, আহ বাচ্ছি আহ, মোৰ ওচৰলৈ আহ। মই বাপ দাদাৰ ওচৰ পোৱাত
মোকো এপাহ বগা পদুম ফুলত বহিব দিলে। বাপ দাদাৰ বগা পোহৰৰ ফৰিষ্টাৰ হাতখনেৰে মোৰ কপালত এটা তিলক দি ক'লে, সদা বিজয়ী ভৱ। আৰু বৰদানী হাতখন মোৰ মূৰৰ ওপৰত থৈ মোক বৰদান দিছে, সদা সুখী ভৱ, সদা সফল ভৱ। বাপ দাদাই তিলক আৰু বৰদান দিয়া হাতখন মই খুব ভালকৈ অনুভৱ কৰিব পাৰিছোঁ। হাতখনৰ পৰা শক্তিৰ প্ৰকম্পন ওলাই মোৰ গোটেই শৰীৰটোৰ ভিতৰলৈ সোমাই যোৱা মই অনুভৱ কৰিছোঁ। তাৰ পাছত বাপ দাদাই মোৰ চকুত চকু থৈ মোক দৃষ্টি দিছে। সেই দৃষ্টিত মই কিমান স্নেহ আৰু শান্তিৰ ভাইব্ৰেশ্যন অনুভৱ কৰিছোঁ, সেয়া মই আগতে কেতিয়াও অনুভৱ কৰা নাছিলোঁ, আৰু যাক মই কেতিয়াও বৰ্ণনা কৰিব নোৱাৰোঁ। ইয়াৰ পাছত পৰমজ্যোতি পৰমাত্মাৰ পৰা ওলোৱা শক্তিৰ প্ৰকম্পন মই আত্মালৈ আহিছে আৰু মই অতি শক্তিশালী অনুভৱ কৰিছোঁ। এইটো অৱস্থাত 4 মিনিট থাকিব লাগে। পঞ্চমত বাপ দাদাৰ পোহৰৰ ফৰিষ্টাৰ হাতখনে মোৰ ফৰিষ্টাৰ ৰূপৰ হাতখন ধৰি বিশ্ব পৰিভ্ৰমণ কৰিছে আৰু গোটেই পৃথিৱীখন ঘূৰি আছে, আৰু পৃথিৱীখনৰ ওপৰে ওপৰে আমিও ঘূৰি আছোঁ। এই দৃশ্যটো ভিজুৱেলাইজ কৰিব লাগে। বাপ দাদাই বিশ্বৰ আত্মাবোৰক সুখ, শান্তি, প্ৰেম, আনন্দৰ প্ৰকম্পন বিলাইছে, আৰু ময়ো বাপ দাদাৰ পৰা এই প্ৰকম্পন লৈ বিশ্বক বিলাইছোঁ। এইদৰে মই 10-12 বাৰমান লৈছোঁ আৰু বিলাইছোঁ। পৃথিৱীৰ দুখী, অসুখী, অশান্ত, দুৰ্বল আত্মাবোৰ দৌৰি দৌৰি আহি পৰমাত্মাৰ পৰা এই ভাইব্ৰেশ্যনবোৰ লৈ দুখী, অসুখী আত্মাবোৰ সুখী, আনন্দিত, অশান্ত আত্মাবোৰ শান্ত, দুৰ্বল আত্মাবোৰ শক্তিশালী হৈ পৰিছে। পৰমাত্মাৰ পৰা ওলোৱা প্ৰকম্পনে সকলো আত্মা সুখী, সন্তুষ্ট, শান্ত, আনন্দিত আৰু শক্তিশালী কৰি তুলিছে। এই অৱস্থাটোত প্ৰায় 5-6 মিনিটমান থাকিব লাগে। এইদৰে আমি সকলোৱে আমাৰ অমৃত বেলাটো সফল কৰি আমি আমাৰ আধ্যাত্মিক যাত্ৰাত আগবাঢ়িব লাগে। ওম শান্তি।